অসম আন্দোলনত শ্বহীদ হোৱা কিবুদ্দিন আহমেদ, দীপচন্দ্ৰ ৰাজখোৱা, ৰাতুল পূজাৰী চাওক, বাদলিপাৰা গোলাঘাট, এইজন দয়াং মেৰাপানী, এইজন আহিব দিলীপ চুতীয়া, তেখেতৰ মানে প্ৰতিমূৰ্তি বনাই থকা হৈছে। ভোলা হাজৰিকা, দেৰগাঁও গোলাঘাট, সুৰেণ হাজৰিকা, মহুৰামুখ গোলাঘাট। ইয়াত যি দেখিছে নহয়, গোলাঘাটটো এতিয়া তটো নাই, সেইবিলাক যদি কোনোবাই কৰিছে তেনেকুৱা কাম নকৰিব দেই। বহুতে ফটো মাৰি দেখাই থাকে ফেচবুক ইনষ্টাগ্ৰামত, আৰু আজি মই নিজে আহিছোঁ আৰু এই ভাগ কি হয় আপোনালোকক জনাই আছোঁ। এই ভাগ হ'ল শ্বহীদ স্মাৰক ক্ষেত্ৰ। আমি যে বৰ্তমান কৈ আছো এই অসমীয়া ভাষাটোৰ কেতিয়াবাই চিনচাপ নোহোৱা হলহেঁতেন যদি 855 জনকৈ ব্যক্তিয়ে নিজৰ জীৱন উচৰ্গা নকৰিলেহেঁতেন সেই অসম আন্দোলনৰ সময়ত। বৰ্তমান সময়ত যে বাটে পথে আন্দোলন কৰি থকা সমূহ দেখিবলৈ পাওঁ, সেয়া তেওঁলোকৰে আদৰ্শ বুলি আমি কলেও চাগে হয়তো ভুল নহব। অসমীয়া ভাষা আৰু সংস্কৃতিক কোনোবাই যদি অপমান কৰে আমাৰ কিয় খং উঠে জানেনে? এই ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবৰ বাবে প্ৰায় 855 জনতকৈও অধিক ব্যক্তিয়ে মৃত্যুবৰণ কৰিছিল, অৰ্থাৎ শ্বহীদ হৈছিল, আৰু সেই শ্বহীদসকলক সন্মান তথা প্ৰণাম যাচিবৰ বাবে এই ভাগ নিৰ্মাণ কৰি উলিয়াইছে। আৰু এতিয়া আমি ভিতৰত কি কি আছে আপোনালোকক ভিতৰলৈ গৈ দেখাই আছো, চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। ভিতৰলৈ গৈও থকা হওক আৰু কথাবোৰ কৈও যাওঁ। প্ৰথমতে ৰেডি সোমাই প্ৰথমেই দেখিলো আমি অসমৰ মেপখন, জয় আই অসম লিখা আছে। ৱালখনত দেখা পালো অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ একপি ফটো। এইখিনি কথা আপোনালোকক এই কাৰণে কৈছো যাতে এইখিনি কথা যুৱ প্ৰজন্ম বা আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে জানক, মাক দেউতাকৰ জৰিয়তে নিজৰ ল'ৰা ছোৱালীসকলে আচলতে ইমানবোৰ মানুহে নিজৰ জীৱন কিয় উচৰ্গা কৰিলে, অসম আন্দোলন কিয় হৈছিল। 1971 চনৰ বাংলাদেশত হোৱা মুক্তিযুদ্ধৰ বাবে বহুতো বাংলাদেশী অসমলৈ আহিছিল। ইয়াৰ ফলত বিষৰ বোজা অসমে ল'ব লগা হয়। 1978 চনত মংগলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হয়। সেয়ে এটা উপ নিৰ্বাচন কৰিব লগা হয়। কিন্তু এই নিৰ্বাচন হোৱাৰ আগমুহূৰ্তত এটা কথা জানিব পৰা গ'ল যে প্ৰায় 3000তকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত। এয়া নিৰ্বাচনৰ অনিয়ম। ইয়াৰ ফলত অসমীয়াৰ বহুত মানুহ নিজৰ ঘৰ বাৰী এৰি পলাই থাকিব লগা হৈছিল। বহুতো বয়োজ্যেষ্ঠ মানুহেও নিজৰ ঘৰ বাৰী সকলো সম্পদ বা সম্পত্তি এৰাই চলিব লগা হৈছিল, বহু দূৰ দূৰণিলৈ গুচি যাব লগা হৈছিল। 1985 চনত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগেই এই ক্ষেত্ৰত এটা বিৰল পৰিৱৰ্তন হ'ল। ৰাজীৱ গান্ধীয়ে কঠোৰ আৰু হিংসাত্মক নীতিৰ বিপৰীতে আলোচনা আৰু আপোচ মীমাংসাৰ জৰিয়তে ছাত্ৰ সংগঠনৰ নেতাসকলক লগ কৰিলে। 6 বছৰৰ এই ভয়ানক আন্দোলনৰ পিছত ছাত্ৰ সংগঠন আৰু চৰকাৰৰ মাজত আলোচনা তথা চুক্তি হ'ল। 15 আগষ্ট 1985 চনৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ দিনা নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত অসম ছাত্ৰ সন্থা, অসম গণ সংগ্ৰাম পৰিষদ, ভাৰত চৰকাৰ, অসম চৰকাৰৰ মাজত